1 লাখ হোৱাৰ পিছত মই আগতে কৈছোঁ যে 10 মেত যেতিয়া চৰকাৰ 4 বছৰ পূৰা কৰিব সেই সময়ত আমি আৰু 50,000 নিযুক্তি শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম তাৰমানে অহা বছৰ 10 মেত আমাৰ আৰু 50,000 এমপ্লয়মেণ্ট যাতে হয় তাৰ কাৰণে আমি আগবাঢ়ি আছোঁ 1 লাখটো আমি শেষ কৰি দিব খুজিছোঁ যিমান পাৰোঁ সোনকালে আজি এটা নিযুক্তি আছে 15 আগষ্টৰ আগতে আৰু এটা নিযুক্তি আছে 1 লাখ সংখ্যাটো আমি অক্টোবৰ মানত পাই যাম অক্টোবৰ নৱেম্বৰ মানত আৰু তাৰ পিছত 10 মেৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি যদিও যোৱা 3 বছৰত এজনো লোক অসমৰ বাহিৰৰ পৰা অসমত চাকৰি কৰিব অহা নাই তথাপিতো কেতিয়াবা দুই এজন ব্যক্তিয়ে এই বিষয়ত এটা প্ৰশ্ন উত্থাপন কৰি থাকে সেইকাৰণে আমি অসমৰ ডমিসাইল নীতি এটা যে অসমত চৰকাৰী চাকৰি পোৱাৰ বাবে কোন কোন যোগ্য এই ডমিসাইল নীতি এটা আমি খুব সোনকালে প্ৰকাশ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ অসমৰ বিভিন্ন ব্যক্তিৰ লগত মই অনানুষ্ঠানিকভাৱে এই দিশত কথা পাতিছোঁ কিন্তু এই বিষয়ত সকলো বাক বিতণ্ডা ওৰ পেলাবৰ কাৰণে প্ৰথমতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে পিছত আমি তাক আগবঢ়াই লৈ গৈ থাকিম এটা ডমিসাইল নীতি এটা আমি প্ৰস্তুত কৰিম আৰু এই মাহৰ ভিতৰতে আমি এটা সিদ্ধান্ত ল'বৰ কাৰণে আগবাঢ়ি গৈ আছোঁ যাতে আমি ডমিসাইল নীতি এটা অসমৰ কাৰণে আমি প্ৰকাশ কৰিব পাৰোঁ শিক্ষকৰটো হৈ আছে হেতু আজি মই শিক্ষামন্ত্ৰী থকাৰ প্ৰায় মই কৰি আছিলোঁ এতিয়া বাকি বিভাগবিলাকত আমি কৰো ইম্পৰ্টেন্ট হেতু যে আৰক্ষীটো কোনোবা এজন লৰা সিলচৰ বেটেলিয়নত আছে এজন লৰা গুৱাহাটীৰ বেটেলিয়নত আছে গুৱাহাটী লৰাজনে যদি সিলচৰত যাব খোজে সিলচৰ লৰাজন গুৱাহাটীত আহিব খোজে নিজৰ ভিতৰত মিউচুৱেল কৰি ফৰ্ম এখন এপ্লাই কৰি দিলে আমি হেতু কৰি দিব পাৰোঁ